আমি আজি শিৱসাগৰ গেলেকী গাঁৱলৈ আহিলোঁ আৰু আহি আমাৰ ছোৱালীৰ ভনীয়েকৰ ঘৰ তালৈকে আহিলোঁ। আহি পেলাই আমি প্ৰথমতে এখেতসকলৰ মানে পুখুৰীত লৈ আহিলে। পুখুৰী বুলি কওঁ আমি, ফিচাৰী কয়, পুখুৰী কয়, যিকোনো এটা কয় আৰু আমি যিহেতু গাঁৱলীয়া মানুহ গতিকে পুখুৰী বুলিয়ে কওঁ আমি। ইয়াৰ পুখুৰীলৈ আহিলোঁ। ইয়াতে মাছ দিছে এখেতসকলে, কিন্তু মাছবোৰ এতিয়া অহা নাই মানে কি হ'ল, গৰমৰ কাৰণে। এতিয়া ৰ'দ দিলে যে পানীবিলাক গৰম হ'ল, গতিকে মাছ অহা নাই। মাছবিলাক খুব ডাঙৰ ডাঙৰ মাছ ইয়াতে আছে, গতিকে এতিয়া অহা নাই। বাহু আছে, চিতল আছে, কি মাছ আছে? ৰৌ আছে, বাহু আছে, চিতল আছে। ৰৌ, বাহু, চিতল এইবিলাক মাছ ইয়াতে আছে, কিন্তু ৰাতিপুৱা হ'লে ওচৰলৈ আহে। এতিয়া মানে ৰ'দ দিলে যে মাছবিলাক তলতে সোমাই থাকিল, দেখুৱাব নোৱাৰিলোঁ। কিন্তু বহুত ভাল লাগিল আচলতে। এখেতসকলৰ দুটা ফিচাৰী, এইফালে এইটো ফিচাৰী আছে, সেয়া ফিচাৰী আছে, তাতো মাছ আছে ন? আছে আছে। তাত কি মাছ আছে? তাত এতিয়া নতুনকে জীয়াইছো মানে হেৰি চিলভাৰ টিলভাৰ কাপ আছে, তাৰপিছত আকৌ বাহু মাছ আছে, তাতো আছে। হয়। আৰু এয়া এখেতসকলৰ ইয়াতে বান্দৰ নাই, গতিকে এয়া কোমোৰা লগা নাই মানে, এনেকে বগাইছে আৰু সৰু সৰু কলি পেলাইছে। আৰু সেইফালে বলাচোন, গোহালি ঘৰ, গৰু আছে এখেতসকলৰ, গোহালি ঘৰ। আৰু ইয়াতে চোৰ তোৰ বান্দৰ চান্দৰ একো নাই দেই, সেইবিলাক এইকাৰণে বস্তুবিলাক আছে। ইয়াত কঁঠাল দেখিছে, ইমান ধুনীয়াকৈ লাগি আছে কঁঠাল গছত। কঁঠালৰ গছ কিন্তু বহুকেইডাল আছে। এয়া কঁঠালৰ গছ দেখিছে, ইয়াৰ কিমান ধুনীয়াকৈ লাগি আছে কঁঠালবিলাক, খুব ধুনীয়া, বহুত লাগি আছে। এনে কঁঠালৰ গছ কেইডাল আছে তোমাৰ? কঁঠালৰ গছ দুডাল আছে। দুডাল আছে। দুডাল নহয়, তিনিডালে দেখিলোঁ। তিনিডাল, এডাল দুডাল, তিনিডাল দেখিলোঁ। এইফালে কল বাৰীও আছে। হয় হয়, তেনেকে আৰু এয়া ৰঙালাও দুটা লাগিছে। ৰঙালাও গছ, ৰঙালাও ওপৰত আছে। খুব ধুনীয়া মুঠতে ঠাইখন। এয়া আমলখুৰি গছ, এইয়া জলফাই ফুলিছেহে ন? জলফাই ফুলিছে এতিয়া, লাগিব আৰু পিছত। ব'লকচোন আমি সেইফালে বাগান চাম। ধান খেতি, আপুনি ক'ব দেই। ধান খেতি, আৰে এখেতে ধান খেতি কৰিছে। আপুনি ধান ছিটালে ন? হয়, নাই ছটিওৱা নাই। মোৰ লগৰজনে ছটিয়ালে, মই ছটিয়াবলৈ ঠিক ঠাক কৰি থৈছোঁ। আপোনাৰ চাহ বাগানো আছে নেকি? চাহ বাগান আছে, চাহবোৰ মানে ডাঙৰ নহয়, চাহ বাগানৰ পুলিবোৰ মৰি থাকিলে, পানী সোমালে। পানী সোমাই মৰি থাকিলে। কিন্তু ইয়াত বহুতৰে চাহ বাগান আছে। বহুত ভাল লাগিল। মাইনা আহাচোন, এইফালে আমি চাহ বাগানৰ মাজত সোমাওঁ। চাহ বাগান দেখিছে, ইমান ধুনীয়া বাগান। মানে আজি মোৰ ইমান ভাগ্য ভাল যে মানে মই চাহ বাগানৰ মাজতে সোমাই ভিডিঅ'টো বনাব পাৰিছোঁ। বহুত ভাল লাগিল আচলতে, খুব সুন্দৰ চাহ বাগান, চাৰিওফালে চাহ বাগানে। আৰু সেইফালেও আছে চাহ বাগান আছে। তোমালোকৰ নিজৰে চাহ বাগান নহয়? নিজৰে চাহ বাগান আছে। আৰু এয়া চাহ বাগান, চাৰিওফালে চাহ বাগান, খুব ধুনীয়া আৰু ভাল মনোমোহা দৃশ্য এটি চাই বহুত ভাল লাগিল। আৰু ইয়াতে আপুনি এইটো কলম দি দিব নহয়, তেতিয়া আৰু ধুনীয়া লাগে এইবিলাক। ধুনীয়া লাগে। আৰু সেইফালেও আছে, ব'লাচোন মাজনী, সেইফালে চাওঁ আমি। এয়া অন্য এখন চাহ বাগান। মানে ইয়াত প্ৰতিঘৰ মানুহৰে নিজা নিজা চাহ বাগান আছে। এইবিলাক এয়া চবৰে নিজা নিজা চাহ বাগান, খুব ধুনীয়া। এইফালেও চাহ বাগান দেখিছে, মানে তোমালোকৰ ইয়াতে সকলোৰে চাহ বাগান, নিজা নিজা চাহ বাগানবিলাক আছে ন? বহুত ভাল লাগে। আৰু এই যে চাহটো, এইটো কোনে ছিঙে? এইটো মানুহ আহে, ছিঙিবলৈ মানুহ আহে। এইফালে আহা তুমি। কেনেকৈ ছিঙে পাতবিলাক? পাতবিলাক কেনেকৈ ছিঙে? কলিটো ছিঙি নিয়ে? কলিটো ছিঙি দিয়ে। এইটো আপুনি বেচন, ৰ'ব আপোনাক দেখাইছোঁ। এইটো বেচনটো এনেকৈ লগাব নহয়, বেচনত লগাইও এইটো খাব পাৰি। হয় নেকি? আৰু এইবিলাক পাত এইটো খাব নোৱাৰি, এইটো কোমলীয়াটো খাব পাৰি। এনে চাহ যি তৈয়াৰ কৰে পাতটো, এইটোৰ কৰে নে কমলটোৰ কৰে? ইয়াতে নিব আহে সকলোৱে পাতবিলাক ছিঙি। বহুত ধুনীয়া, বহুত ভাল লাগিল আচলতে চাহ বাগানৰ মাজত সোমাই। মানে এনেকুৱা দৃশ্য, খুব ভাল লগা দৃশ্য এইবিলাক আচলতে, বহুত ভাল লাগিল। দেখিছে এইবিলাক চাহ এনেকৈ ছিঙে। আপুনি বেচনত লগাইও খাব